নমস্কাৰ বন্ধুসকল, আপোনালোকক মোৰ SN স্পকেন চেনেলটোলৈ স্বাগতম জনালোঁ। যিহেতুকে আপোনালোকে বহুতেই গম পাইছে, যিহেতু আমাৰ SLPIB ৱেবছাইটত আহি গ'ল, যিহেতু আমাৰ 4ৰ্থ বৰ্গৰ কৰ্মচাৰী, যিহেতু চাফাই কৰ্মচাৰী পোষ্ট ওলাইছে যিহেতু, আৰু মই যিহেতু কালি আহিছে যিহেতু, সেয়ে মই কালি নটিফিকেশ্যন পাইছিলোঁ। আপোনালোকক সেই নটিফিকেশ্যন দেখাই দিব খুজিছোঁ, আৰু কিহত কিমান পোষ্ট আহিছে গেট 4ৰ তাৰে এই ভিডিঅ'টো লৈ আহিছোঁ। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব, আৰু গেট 4 যদি কিবা ট্ৰেডৰ ওপৰত প্ৰশ্ন সুধিবলৈ থাকে মোক কমেণ্ট কৰি থ'ব, বা বাৰে হওক কুকমেনে হওক, সকলো পোষ্ট লাহে আহি থাকিব। যিহেতু অসম পুলিচৰ কনিষ্টবল বা কামাণ্ডো কনিষ্টবলৰ অহাৰ লগে লগে আমাৰ গেট 4 সকলো প্ৰয়োজন হয় তাত। সেয়েহে গেট 4 সকলো মানে ইণ্টাৰভিউ যিহেতু হ'ব, বহুতে সুধি আছে, ফোনো কৰি আছে, মেছেজো কৰি আছে যে গেট 4 বাৰ গেট 4 কুকৰ, গেট 4 ৱাটাৰ কেৰিয়াৰ এনেকুৱা ধৰণৰ ট্ৰেডৰ মানে পোষ্ট নোলায় নেকি। যিহেতু বৰ্তমান এতিয়ালৈকে পোষ্ট ওলাই শেষ হোৱা নাই, আহি আছে। সেয়েহে পোষ্টৰ লগে লগে মানে আমাৰ গেট 4 সকলো ধৰণৰ ট্ৰেডৰ ওপৰত মানে এডভাৰটাইজমেণ্ট মুকলি কৰিব। যিহেতু যোৱাকালি চাফাই কৰ্মচাৰী যিটো আমাৰ এছ কে সকলৰ আমাৰ এডভাৰটাইজমেণ্ট মুকলি কৰা হৈছে। কোনটো বিভাগত কিমান পোষ্ট আছে তোমালোকক ক'ম বুলি ভাবিছোঁ। মই ছাইডত তোমালোকক দেখাই দিছোঁ, আৰু তোমালোকে চাই লোৱা। মানে তাত মানে ক'ত কিমান পোষ্ট আছে তোমালোকে যিহেতু SLPIB ৱেবছাইটত গ'লে তোমালোকে গম পাবাই তাত। আৰু তাত 96টা পোষ্ট আমাৰ 96 পোষ্ট আছে চাফাই কৰ্মচাৰী, যিহেতু অসম পুলিচত, আছাম পুলিচত 96টা পোষ্ট আছে, আৰু 3টা পোষ্ট আছে কামাণ্ডো বেটেলিয়নত, আৰু SK পোষ্ট যিহেতু 3টা পোষ্ট কামাণ্ডো বেটেলিয়নত আছে, আৰু 5টা পোষ্ট আছে আমাৰ যিটো ফায়াৰ এণ্ড ইমাৰ্জেঞ্চি ছাৰ্ভিচ, তাত আছে 5টা পোষ্ট চাফাই কৰ্মচাৰী, আৰু 8টা পোষ্ট আছে যিটো আমাৰ DGCD আৰু CGHG, যিটো আমাৰ AISF বা যোনটো আমাৰ NCC কোটা যিটো আহে, NCC আৰু হোমগাৰ্ডৰ চাৰ্টিফিকেট যোনটো লাগে, যিহেতু AISF বুলি কয়, তাত আছে। যিটো চিভিল ডিফেন্স এণ্ড হোমগাৰ্ড, তাত আমাৰ পোষ্ট আছে 8টা। যিহেতু ইয়াৰ সকলো মই ছাইডত তোমালোকক দেখাই দিছোঁ, আৰু তোমালোকে চাই লোৱা। যিহেতু নিজেও গৈ চাব পাৰা, চেক কৰিব পাৰা নটিফিকেশ্যনটো SLPIB তোমালোকে ক্ৰোম বা গুগলত মাৰি চাবা, আৰু তাত গৈ নিজৰ নটিফিকেশ্যনখন ডাউনলোড কৰিবা। যিহেতু সকলো তাত ডিটেইলছ দিয়াই আছে, কিমান বয়সৰ সময়সীমা দিয়া আছে, কিমান বছৰ ৰিলেক্সেশ্যন দিয়া আছে, SC ST আৰু STP এনেকুৱা ধৰণৰ 5 বছৰ ৰিলেক্সেশ্যন দিয়া আছে, OBC MOBC 3 বছৰ ৰিলেক্সেশ্যন দিয়া আছে। তোমালোকে চাই ল'বা। আৰু ইয়াত যিহেতু আমাৰ গেট 4 হাইটটো যিহেতু মানে কনিষ্টবলতকৈ কম, যিহেতু হাইটটো দিয়া আছে, তোমালোকে মই ছাইডত দেখাই দিছোঁ, তোমালোকে চাই লোৱা। যিহেতু আমাৰ জেনেৰেল OBC MOBC SC 160 চেণ্টিমিটাৰ মেল, আৰু ফিমেলসকলৰ লাগে 150 চেণ্টিমিটাৰ, আৰু তাৰ যেনেকৈ STP STHৰ লাগে 158 চেণ্টিমিটাৰ, আৰু ফিমেলৰ লাগে 147.5 চেণ্টিমিটাৰ। যিহেতু এনেকৈ সকলো কেটেগৰী লৈ বেলেগ হাইট ৱেইট চেষ্ট এনেকুৱা ধৰণৰ বেলেগ আছে। তোমালোকে নটিফিকেশ্যন চেক কৰি লোৱা। আৰু মানে এই ইণ্টাৰভিউটো দিবলৈ মানে কি চাৰ্টিফিকেট লাগিব, তোমালোকৰ মিনিমাম এখন মানে এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেট লাগিব। যিহেতু তুমি মিউনিচিপালিটি বৰ্ডত কাম কৰি থকা, বা তুমি এনেকুৱা ধৰণৰ ডাঙৰ ধৰ কেনেকুৱা ক্লিনিক ধৰ বা নাৰ্ছিং হোম, এনেকৈ মেডিকেলত চাফাই কৰ্মচাৰী কাম কৰি থকা, এনেকুৱা ধৰণৰ তোমাৰ এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেট যদি মিনিমাম এবছৰ বা 2 বছৰ উলিয়াই ল'ব পাৰিবা। তোমালোকে য'ত কাম কৰি আছা তাৰ পৰা উলিয়াই ল'বা, আৰু যিহেতু তাৰপিছত তোমালোকে এপ্লাই কৰিব পাৰিবা। আৰু যিহেতু মোৰ আগৰ ভিডিঅ' আছে, তোমালোকে সকলো ভিডিঅ' চাবা, সকলো তাত বুজাই দিয়া আছে। ইণ্টাৰভিউ ভাইভাত কেনেকুৱা ধৰণৰ কি প্ৰশ্ন সোধে, সকলো যোৱা বছৰ সকলো ভিডিঅ' আপলোড কৰা আছে, তোমালোকে ভিডিঅ' চাই ল'বা। আৰু যিহেতু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'বা। যিহেতু এতিয়া যিসকল গেট 4 4ৰ্থ বৰ্গৰ যিসকল পোষ্ট আহি আছে, মই সকলো পোষ্টৰ আপডেট দিবলৈ চাম তোমালোকক আগতীয়াকৈ, আৰু সেয়েহে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'বা। আৰু কিবা যদি তোমালোকক সুধিবলৈ থাকে মোক কমেণ্ট কৰি থ'বা। মই সকলো ধৰণৰ প্ৰশ্নৰ উত্তৰ তোমালোকক কমেণ্টৰ সহকাৰে নহ'লে বা ভিডিঅ' সহকাৰে তোমালোকক জনাই দিম। আৰু তোমালোকে গম পোৱাই তাত মানে কিমান মাৰ্কৰ ভিতৰত ভাইভা হ'ব, যিহেতু লিখাই আছে, মই ছাইডত দেখাই দিম তোমালোকক। আৰু মিনিমাম মাৰ্কছ যিহেতু 50 মাৰ্কৰ ভিতৰত ভাইভা হয়, বা ভাইভা তাত সকলো ধৰণৰ হয়। গেট 4 মানে কি, তোমালোকৰ গোটেই পৰীক্ষা কৰা হয়। তোমালোকৰ কিমান কনফিডেঞ্চ আছে, কিমান ডিচিপ্লিন, কনফিডেঞ্চ, আচাৰ ব্যৱহাৰ সকলো তোমালোকক চেক কৰা হয়। তাৰ ভিতৰত তোমালোকক প্ৰশ্ন সুধিব, ট্ৰেডৰ ওপৰত প্ৰশ্ন সুধিব। সেই ট্ৰেডৰ ওপৰত তোমাৰ কিমান নলেজ আছে, তাৰ ওপৰত কিমান শুদ্ধকৈ উত্তৰ দিব পাৰিছা, তাৰ ওপৰত ভিত্তি কৰি তোমাক নাম্বাৰ দিয়ে। যিহেতু ইয়াত এনেই টোটেল মাৰ্ক আছে 50 নম্বৰ, আৰু 5 মাৰ্ক আছে 33%। যিহেতু 33% মানে মিনিমাম 17 ধৰি থোৱা, কিন্তু যিহেতু 17 পালে তোমাৰ মানে মেৰিট লিষ্টত নাম নাহিব, ফাইনেল মেৰিট লিষ্ট। যিহেতু তোমালোকৰ 30-40 ওচৰা-ওচৰি লাগে। যিহেতু যোৱা বছৰ গম পাইছে, যিহেতু আমাৰ 10 তাৰিখে যিসকলে জইনিং কৰিলেহি, যিহেতু তেওঁলোকে এতিয়া আমাৰ বৰ্তমান বেটেলিয়নতে আছে, তেওঁলোকৰ ট্ৰেইনিং ষ্টাৰ্ট হৈ আছে। আৰু
তেনেকুৱা ধৰণে মই সকলো আৰু কি পোষ্ট আহে গেট ফৰৰ সকলো আপডেট দিম তোমালোকক। সেই চেনেলটো ছাবস্ক্ৰাইব কৰি থ'বা। আৰু আজিলৈ ইমানেই মোৰ ভিডিঅ'টো, আৰু ধন্যবাদ।